আকৌ আহিল ৰঙৰ উৎসৱ ফাকুৱা আৰু ফাকুৱা অহাৰ লগে লগে বৰ্তমান সময়ত চৌদিশে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ বাণিজ্যিক কেন্দ্ৰ ফাঁচী বজাৰ আৰু ফাঁচী বজাৰৰ সেই পৰিৱেশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি পোনে পোনে দেখিবলৈ যত্ন কৰিম। ফাকুৱা বুলি দেখিবলৈ পোৱা গৈছে ৰং বিৰঙী এয়া আমি দেখিবলৈ যত্ন কৰিছোঁ। এয়া মুখা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ বহু ফিচকাৰী তাৰ বিপৰীতে যদি চাই আবিৰেৰে ভৰি পৰিছে মহানগৰীৰ এই বজাৰখন আৰু বৰ্তমান সময়ত পুৱাৰ ভাগৰ পৰাও গ্ৰাহকসকল আহিছে। গ্ৰাহকসকলো এনেদৰে বৰ্তমান সময়ত সা সামগ্ৰী ক্ৰয় কৰাত সকলো ব্যস্ত হৈ পৰিছে। আপুনি কৈছে ইতিমধ্যে ডাৱৰীয়া যদিও কালিও যিহেতুকে ৰঙৰ উৎসৱ ফাকুৱা আৰু সেইকাৰণে বৰ্তমান সময়ত মহানগৰীৰ সমান্তৰালকৈ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু মন পচন্দৰ যি সা সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে ইতিমধ্যে তেখেতসকলে ভিৰ কৰিছে। এজন দাদা আছে, মই তেখেতৰ কাষলৈ যাম। ক'ৰ পৰা আহিছে দাদা? মই ধুবুৰীৰ পৰা আহিছোঁ। হয়, ফাকুৱা কিনিম বুলি আহিছে নে? এনেই চাব আহিছোঁ, কিনিম বুলি যাওঁতে লৈ যাওঁ। যাওঁতে লৈ যাব। অঁ কাইলৈ যিহেতুকে ফাকুৱা ঘৰৰ সেইকাৰণে হয় 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 এনেদৰে বিভিন্ন ঠাইৰ পৰা লোকসকলো আহিছে। আমি আগলৈ যাম, আৰু আছে। ইতিমধ্যে মহানগৰীৰ বজাৰত আবিৰে ভৰি পৰিছে, ৰং বিৰঙী বহু সা সামগ্ৰীৰ বটন ভৰি পৰিছে। আমি দেখুৱাইছোঁ এনেদৰে গ্ৰাহকসকলো আহি ভিৰ কৰিছেই পুৱাৰ ভাগৰ পৰাই। একথাত ক'বলৈ গ'লে ৰঙৰ উৎসৱ যি ফাকুৱা, সেই ফাকুৱা অহাৰ লগে লগে বজাৰখন আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। তাৰ সমান্তৰালকৈ মাজত মাথো যিহেতুকে আৰু কেইটামান মুহূৰ্তই বাকী আছে, কালিলৈ আবিৰৰ ঢৌত বিলীন হ'ব সমগ্ৰ দেশবাসী আৰু তাৰ সমান্তৰালকৈ আমি দেখিবলৈ যত্ন কৰিছোঁ মহানগৰীৰ বজাৰ আৰু মহানগৰীৰ বজাৰতো বিভিন্ন সা সামগ্ৰীৰে বৰ্তমান ভৰি পৰিছে।